বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সূৰা জুম্মাৰ ২ নম্বৰ আয়াতৰ অসমীয়া অনুবাদ হ'ল, তেওঁৱেই নিৰক্ষৰবিলাকৰ মাজত তেওঁলোকৰ মাজৰ পৰা এজনক ৰচুল কৰি পঠাইছে, যিজনে তেওঁলোকৰ সন্মুখত তেওঁৰ আয়াত পঢ়ি শুনায়, সিহঁতক শুধৰায় আৰু কিতাপ আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁত ইয়াৰ আগেয়ে প্ৰকাশ্য ভুলত পতিত আছিল। সূৰা জুম্মাৰ ২ নম্বৰ আয়াতত পৰিষ্কাৰকৈ উল্লেখ কৰিছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিক্ষাৰ পদ্ধতি ঠিক আমাৰ আদেশ নিজস্বতা শুদ্ধ কৰা নাই, বৰং ই সাৰ্বজনীন প্ৰাকৃতিক আৰু মানুহৰ হৃদয়, প্ৰাণ, মন আৰু আত্মাৰ আদৰ্শ স্তৰলৈ উত্থান ঘটাইছে। তেওঁ সন্মানিত কৰিছিল আৰু যুক্তিৰে অনুপ্ৰাণিত কৰিছিল। বাস্তৱিকতে তেওঁ প্ৰকাশিত বুদ্ধিমত্তাৰ অধীনৰ উচ্চতম শীৰ্ষলৈ ইয়াৰ নেতৃত্ব দিছিল। কোৰাণৰ সাৰ্বজনীন সত্যতাই এই বাস্তৱিকতাকেই বৰ্ণনা কৰিছে। তাৰোপৰি বাৰ্তাই আমাৰ আভ্যন্তৰীণ আৰু বাহ্যিক সকলোতে স্পৰ্শ কৰে। ইয়াৰ অনুগামীসকলক ভালপোৱা আৰু প্ৰতিভাৰ ডেউকাৰে উচ্চতালৈ উৰুৱায় আৰু এনে স্থানলৈ লৈ যায় যি আমাৰ বাবে কল্পনাতীত। তেওঁ সাৰ্বজনীন আহ্বানে সৎ স্বভাৱ আৰু ধাৰ্মিকতাৰ নিয়মৰ উপৰিও অৰ্থনীতি, বিত্ত, প্ৰশাসন, শিক্ষা, সৎ স্বভাৱ আৰু ধাৰ্মিকতাৰ নিয়মৰ উপৰিও অৰ্থনীতি, বিত্ত, প্ৰশাসন, শিক্ষা, ন্যায় আৰু আন্তঃৰাষ্ট্ৰীয় বিধানৰ নীতিৰ বেষ্টনীত ৰাখে। তেওঁ তেওঁৰ ছাত্ৰসকলৰ বাবে অৰ্থনীতি, সামাজিক, প্ৰশাসনীয়, সামৰিক, ৰাজনৈতিক আৰু ছাত্ৰসকলৰ বাবে বিজ্ঞানৰ অনুষ্ঠানৰ দুৱাৰ মুকলি কৰিছিল আৰু যাৰ যোগেদি মন আৰু প্ৰাণক প্ৰশিক্ষণ দিছিল আৰু এনে অগ্ৰসতাৰে হৈ পৰিছিল। বিশুদ্ধ প্ৰশাসক, সুদূৰদৰ্শী অৰ্থনীতিবিদ, সৰল উত্তম কীৰ্তিৰ ৰাজনীতিবিদ আৰু একমাত্ৰ অসাধাৰণ সামৰিক। যদি তেওঁৰ মানৱীয় শিক্ষাৰ কোনো কমি থকা হ'লে তেওঁ নবুৱতৰ লক্ষ্য সম্পূৰ্ণকৈ উপলব্ধি কৰিব নোৱাৰিলেহেঁতেন। ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, প্ৰতিজন নবীয়ে মোৰ আগৰ এই চমৎকাৰ ঘৰটোৰ কিছু অংশ সাজিছিল, কিন্তু তাৰ এটা ফুটা আছে যিটো বন্ধ কৰাৰ আৱশ্যক আছে। প্ৰতিজন পথিকে ক'ব ধৰে, মই আচৰিত হওঁ, কেতিয়া এই ঘৰটো সম্পূৰ্ণ হ'ব? যিজনে সম্পূৰ্ণ কৰিব সেইজন মই হওঁ, অৰ্থাৎ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেওঁৰ পিছত ইয়াত কোনো ধৰণৰ গঠনৰ আখুৱা নাথাকে। বুখাৰীত এই হাদিছ উল্লেখ আছে। কোৰাণে ইয়াক সঠিক কৰিছে। সূৰা মাইদাৰ ৩ নম্বৰ আয়াতত কৈছে, ৱাল য়াউমা আকমালতু লাকুম দীনাকুম, তোমালোকৰ কাৰণে তোমালোকৰ ধৰ্ম পূৰ্ণাংগ কৰি দিলোঁ। পূৰ্বৱৰ্তী ধৰ্মবিলাকত যি অসম্পূৰ্ণতা, সীমাবদ্ধতা, তথ্য প্ৰকাশ আৰু বৰ্ণনাত যি কম আছিল তাক আজি পৰিপূৰ্ণ কৰি দিলোঁ। পূৰ্বৱৰ্তী নবীসকলক পঠাইছিল নিৰ্দিষ্ট মানুহ আৰু নিৰ্ধাৰিত সময়ৰ বাবে। সেইদৰে আল্লাহে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নিৰ্বাচিত কৰিছিল আৰু ইছলাম নিৰ্বাচিত কৰিছিল কালপাত্ৰৰ বাবে। ইছলাম হ'ল তেওঁৰ সৃষ্টিৰ ওপৰত তেওঁৰ সাৰ্বজনীন অনুগ্ৰহৰ শুদ্ধতা। তেওঁ ইছলামক এনেধৰণে গঠন কৰিছিল যে ই প্ৰত্যেককে সন্তুষ্ট কৰিছিল। সেইকাৰণে বৰং বাৰ্তাত
কেৰুণ বিচৰাৰ চেষ্টাতকৈ ৰচুল সাল্লাল্লাহু আলাইহি ইছলামৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰি এই সত্যতা বিচাৰি তেওঁলোকৰ মতে নীতিবোৰেৰে জীৱন আধাৰ প্ৰস্তুত কৰিছিল। নবী সাল্লাল্লাহু আলাইহি ইছলামে এনেকুৱা এজন ব্যক্তি আছিল যি সম্পূৰ্ণ কৰিছিল, শুদ্ধ কৰিছিল আৰু সংস্কাৰ কৰিছিল। তেওঁ নিৰক্ষৰ জংগলৈ মানুহক আশীষপ্ৰাপ্ত দৰবেশ বাহিনীলৈ, দৃষ্টান্তমূলক শিক্ষাবিদলৈ, পাৰদৰ্শী সেনাধ্যক্ষলৈ, বিখ্যাত বক্তালৈ আৰু প্ৰশংসনীয় আটাইতকৈ চমৎকাৰ ইতিহাসৰ সভ্যতালৈ সলনি কৰিছিল। এজন শিক্ষাবিদৰ বিশুদ্ধতা তেওঁৰ বা তাইৰ আদৰ্শৰ মহানতা আৰু তেওঁ বা তাইৰ সংখ্যাগত বা গুণগত নিৰ্ভৰ কৰে শুনোতাৰ ওপৰত। আনকি মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামৰ ইন্তেকালৰ আগত ইনষ্ট্ৰাক্টৰসকলে আৰু ধাৰ্মিক পথ প্ৰদৰ্শনকাৰীসকলে তেওঁৰ বাৰ্তাৰ পৰা পোৱা শিক্ষক ইজিপ্তৰ পৰা ইৰাণলৈ আৰু য়েমনৰ পৰা ককেছিয়ালৈ প্ৰচাৰ কৰিছিল। সফল শতাব্দী হিচাপে বিভিন্ন পৰম্পৰা, সন্ধি আৰু সংস্কৃতিৰ মানুহসকলে যেনেকৈ পাৰ্চী আৰু তুৰণীয়া, চীন আৰু ভাৰতীয়, ৰোমান আৰু অবেচিনিয়া, আৰব আৰু বহুতো ইউৰোপবাসীয়ে ইছলামক আঁকোৱালি লৈছিল। এজন শিক্ষাবিদৰ মহানতাও নিৰ্ভৰ কৰে তেওঁ বা তাইৰ নীতিৰ ধাৰাবাহিকতাৰ ওপৰত। কোনোৱে এইটো অস্বীকাৰ কৰিব নোৱাৰে যে সমগ্ৰ বিশ্বৰ মানুহে ইছলাম গ্ৰহণ আৰু তেওঁৰ নীতিবোৰ গ্ৰহণ কৰে। আল্লাহৰ ইচ্ছা আৰু ক্ষমতাক দোহাই দি ক'ব পৰা যায় যে ভৱিষ্যতে তেওঁ বহুতো মানুহে ইছলামক আঁকোৱালি লয় আৰু আঁকোৱালি ল'ব। মনত ৰাখিব, আল্লাহৰ ৰচুল সাল্লাল্লাহু আলাইহি ইছলামে বনৰীয়া আৰু আদি মানুহৰ মাজত আৱিৰ্ভাৱ কৰিছিল। সেই মানুহবোৰ মদাপী, জুৱাৰী, নিৰ্লজ্জভাৱে ব্যভিচাৰ কৰি কামত লিপ্ত আছিল, ব্যভিচাৰক ন্যায় ভাবিছিল আৰু বেশ্যালয়ক বিশেষ পতাকা উৰুৱাই নিৰ্দেশনা দেখাইছিল। বিশৃংখলতা চৰম সীমাৰ উপনীত হৈছিল যে মানুহক মানুহ বুলি ক'বলৈ লাজ লগা হৈছিল। মানুহবোৰে পৰস্পৰে হতাহতি, মাৰপিট আদি কৰিছিল আৰু কোনোৱে সিহঁতক শক্তিশালী জাতিত একেলগ কৰিবলৈ সমৰ্থ হ'ব পৰা নাছিল। যিকোনো অসৎ কাৰবাৰৰ আৰৱত ঘটিছিল। এই সকলো ধৰণৰ অসৎ কুকৰ্ম ৰচুল সাল্লাল্লাহু আলাইহি ইছলামে মষিমূৰ কৰি এনে গভীৰ মূল্যলৈ আৰু গুণলৈ পৰিৱৰ্তন কৰি তেওঁ মানুহবোৰক সভ্য জগতলৈ আৰু গুণলৈ পৰিৱৰ্তন কৰি শিক্ষকলৈ সলনি কৰিছিল। অহা সংখ্যাত ইয়াৰ দ্বিতীয় খণ্ড জনাম। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৱা আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।